এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 5 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গল ভাল খবৰ। অসমৰ কোটি কোটি কৃষকে লাভ কৰিব 11,000 কোটি টকা। কোটি কোটি কৃষকৰ বাবে এয়া ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সোশ্যাল মিডিয়া নহয় ৰাজধানী দিল্লী কপাবলৈ হাজু কক্ৰজ জনতা পাৰ্টি। প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰজ জনতা পাৰ্টি। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত কঁপিব সমগ্ৰ দেশ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰজ জনতা পাৰ্টি। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত কঁপিব সমগ্ৰ দেশ। 6 জনত দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ। নেট কেলেংকাৰীক লৈ কক্ৰজ জনতা পাৰ্টিয়ে কঁপাব যন্তৰ মন্তৰ। সোশ্যাল মিডিয়াৰ পৰা ৰাজপথত নামিবলৈ সাজু কক্ৰজ জনতা পাৰ্টি। হাজাৰ হাজাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিবাদত। দুৰ্নীতি বিৰোধী প্ৰতিবাদী কাৰ্যসূচীলৈ মুকলি সমৰ্থন। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰতিষ্ঠাতা অভিজিৎ দীপকে। ইতিমধ্যে 3 গৰাকী মুখপাত্ৰ নিয়োগ কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰিব সমাজকৰ্মী সনম অংশুকে। প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰজ জনতা পাৰ্টি। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত কঁপিব সমগ্ৰ দেশ। তার পিছত জানাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যের কোটি কোটি জনসাধারণের বাবে লৈ আহিছো ডাঙৰ খবৰ। রাজ্যের কোটি কোটি কৃষক লৈ আহি গল ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 কোটি টকা সাহায্য। কেনেকৈ আপুনি লাভ কৰিব এই ধন সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। ঘনগতিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষি খণ্ড। কৃষক মৎস্যজীৱী দুগ্ধ উৎপাদন আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এই পদক্ষেপ। কৃষকৰ বাবে অব্যাহত থাকিব ফসল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা চৰকাৰৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।